সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন খৈৰাবাৰী আঞ্চলিক আৰু ওদালগুৰি জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি। ওদালগুৰি জিলাৰ খৈৰাবাৰী গুৰিহাটী ৰাস মন্দিৰ প্ৰাংগণত অহা 10 আৰু 11 জানুৱাৰী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন খৈৰাবাৰী আঞ্চলিক আৰু ওদালগুৰি জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনখনি যৌথভাৱে অনুষ্ঠিত হ'ব। ইতিমধ্যে অধিৱেশনৰ সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে উদযাপন সমিতিয়ে। আনহাতে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনিৰ 10 আৰু 11 জানুৱাৰীৰ অন্যতম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা, প্ৰতিনিধি সভা, অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীত 2500 লোকৰ দ্বাৰা পৰিৱেশন, মুকলি সভাৰ লগতে অসম তথা কলিকতাৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতৰ শৰাইৰে সাংস্কৃতিক সন্ধিয়া দুয়োটা নিশা মুখৰিত হৈ পৰিব। ৰবিবাৰে দিনৰ 2:30 অভ্যৰ্থনা সমিতিৰ সভাপতি জগদীশ চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন খৈৰাবাৰী আঞ্চলিক কমিটিৰ উপদেষ্টা চঞ্চল কুমাৰ দেৱনাথে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব কবি সাহিত্যিক তথা তেজপুৰ জিলা আদালতৰ অধিবক্তা সঞ্জীৱ গোস্বামী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব 4 নম্বৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেবিনেট মন্ত্ৰী চৰণ বড়ো, বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী, সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি সহদেৱ দাস, সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি হৰেন্দ্ৰ দাস, কাৰ্যকাৰী সভাপতি বৰ্জগোপাল চৰকাৰ, সাধাৰণ সম্পাদক শুভ মজুমদাৰৰ লগতে প্ৰশাসনিক আৰু বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেইবাগৰাকীও আমন্ত্ৰিত অতিথি উপস্থিত থাকিব। উদযাপন সমিতিয়ে দুয়োটা দিনতে সকলো ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট। 10 আৰু 11 দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলা আৰু খৈৰাবাৰী আঞ্চলিক কমিটি বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব। ইতিমধ্যে কাম কাজ পূৰ্ণ গতিত চলিছে। আমি RC কমিটি হিচাপে এৰেঞ্জমেণ্টৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু ফেডাৰেশ্যনৰ নেতৃত্ব ইতিমধ্যে জিলাখনত থকা তেওঁলোকৰ যিবিলাক আঞ্চলিক কমিটি কমিউনিকেট কৰিছে। RC কমিটি হিচাপে আমি প্ৰায় 10 তাৰিখে ৰাতি ডেলিগেট সভা আৰু পিছদিনাখন মুকলি সভা, এই দুটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ। যিহেতু জিলাখনৰ বিভিন্ন আঞ্চলিকৰ প্ৰতিনিধিসকল আহিব, তেওঁলোকক কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু মুকলি সভাত আমাৰ যিসকল আলহীক আমি মাতিছোঁ, বিশেষভাৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, অসমৰ দুজনকৈ মন্ত্ৰী চৰণ বড়ো আৰু জয়ন্ত মল্ল বৰুৱা, স্পীকাৰ বিধানসভাৰ আৰু অন্যান্য আমাৰ জিলাখনত থকা যিসকল প্ৰতিনিধি, আমাৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বক ইয়াত আমন্ত্ৰণ কৰা হৈছে। গতিকে আশা কৰিছোঁ যে 1990 চনত সংগঠন সৃষ্টি হোৱাৰ পিছত এই বুলি এটা ৰূপ ল'ব, এইখন অধিৱেশনত বিশেষ ৰূপ ল'ব। কাৰণ বিগত সময়ছোৱাত জাতিটোৰ হৈ যিহেতু কোনো ৰাজনৈতিক দলে গুৰুত্ব প্ৰদান নকৰিলে আমাৰ বহুতো সমস্যা আছে। আজিৰ দিনটোত যদি লক্ষ্য কৰা যায়, বিটিচিতে হওক বা অসমতে হওক, আমাৰ বঙালী জাতি হিচাপে আমাৰ জাতীয় যিবিলাক সমস্যা বিশেষভাৱে আগতেও যেনেকৈ আছিল আজিও ঠিক তেনেকৈ আছে। গতিকে এই সমস্যাসমূহ আহি থকা নিৰ্বাচনত যিবিলাক দলে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, আমি ডেলিগেট সভাত এই কথাবিলাক পাতিম যে আমাৰ সমস্যা কোনে গুৰুত্ব প্ৰদান কৰিব। সেই কথাবিলাক পাতি মুকলি সভাত যিহেতু ৰাজনৈতিক দলৰ নেতাসকলক মাতা হৈছে, আমি উপস্থাপন কৰিম আৰু পৰৱৰ্তী সময়ত আমি কিছুমান সিদ্ধান্ত ল'ম। গতিকে তেনেস্থলত আমি অঞ্চলবাসী ৰাইজৰ লগতে ওদালগুৰি জিলাৰ যিবিলাক আঞ্চলিক কমিটি আছে, আমি তেওঁলোককো আপিল কৰিছোঁ যে ৰাইজ ওলাই আহক, অনুষ্ঠানটোত সহযোগ কৰক, অৰ্থনৈতিকভাৱে হওক, শাৰীৰিকভাৱে হওক, মানসিকভাৱে হওক, সকলোৱে সহযোগ কৰক আৰু সাফল্যমণ্ডিত কৰাৰ কাৰণে যিখিনি ব্যৱস্থা সেইখিনি RC কমিটিৰ নেতৃত্বত আমি অপৰিহাৰ্য চেষ্টা চলাই আছোঁ। আমি সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ওদালগুৰি জিলা কমিটি আৰু খৈৰাবাৰী আঞ্চলিক কমিটিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন এই মাহৰ অহা 10 আৰু 11 জানুৱাৰী দুইদিনীয়া কাৰ্যসূচীৰে গুৰিহাটী ৰাসখোলাত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। দুদিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনা থাকিব মানে আমাৰ পতাকা উত্তোলন, দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ
আমাৰ 24টা পতাকা আৰু RCৰ পতাকা পতাকা উত্তোলন কাৰ্যসূচী থাকিব। পতাকা উত্তোলনৰ পিছত আমাৰ থাকিব স্মৃতি তৰ্পণ, আমাৰ শ্বহীদ তৰ্পণ, আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু যিসকল মনীষী আছে আমাৰ ভাৰতবৰ্ষৰ, অসমৰ আৰু আমাৰ বাঙালী সম্প্ৰদায়ৰ যিবিলাক মনীষী আছে তেখেতসকলৰ প্ৰতিকৃতি উন্মোচন আজি কাৰ্যসূচী আমি 10 তাৰিখে অনুষ্ঠিত কৰিম। আৰু সন্ধিয়া আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু 11 তাৰিখে আমাৰ মুখ্য কাৰ্যসূচীৰ দিন। 11 তাৰিখে দিনৰ 12 বজাৰ পৰা আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব। বিভিন্ন কৃষ্টিৰ আমি পৰিৱেশন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ বিভিন্ন কৃষ্টি দলক। আমাৰ এই অঞ্চলৰ ৰাভা কৃষ্টি দল, শৰণীয়া কছাৰী কৃষ্টি দল, বড়ো কৃষ্টি দল, বাগৰুম্বা কৃষ্টি দল, আমাৰ বঙালী সকলৰ যিটো ট্ৰেডিশ্যনেল কৃষ্টি আছে সেই কৃষ্টি দল, ঝুমুৰ কৃষ্টি দল, এনেকৈ বিভিন্ন জাকজমকতাৰে শোভাযাত্ৰা অনুষ্ঠান আমি আৰম্ভ কৰিম। তাৰপিছত দুপৰীয়া 2 বজাত আমাৰ এই অঞ্চলৰ প্ৰায় 3000 মহিলা শিল্পীৰ দ্বাৰা আমাৰ হিয়াৰ হাৰ্টথ্ৰব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিটো মায়াবিনী গীতটো আমি পৰিৱেশন কৰিম ইয়াতে। আৰু তাৰপিছত আমাৰ ইয়াতে যিটো মঞ্চত আমি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।